এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এটা নতুন খুব ভাল এটা আঁচনি হাতত লোৱা হৈছে। আঁচনিটোৰ নাম হৈছে উল্লাস। উল্লাস মানেনো কি কওকচোন ককা আইতা কোনোবাই? নাপাৰিম। আইতা কোনোবাই পাৰিবনে? উল্লাস কি ধুনীয়াকে কৈছে। চবে হাত চাপৰি এটা বজাওক দে। এইহে আমাৰ আইতাৰ উত্তৰ। উল্লাস মানে আনন্দ ফূৰ্তি হয়নে? আৰু আমাৰ জীৱনৰ মূল লক্ষ্য কি? যিমান খাইছে চাকৰি কৰিছে সেইবোৰ পিছৰ কথা, সুখটো মেইন হয়নে? আজি আপুনি যে ক'লে আইতাই মই সুখ বিচাৰি আহিছো, দুসাঁজ আপুনি হয়তো ঘৰতো খাব পাৰিছিলে, কিন্তু সেই সুখ আৰু শান্তিটো বেলেগ বস্তু। সেইটো চাগে তাতে নাছিলে আপোনাৰ, যিটো বিচাৰি আপুনি ইয়ালৈ আহিছে। আৰু আশা কৰো ইয়াতে পাইছে আপুনি যি বিচাৰি আহিছিলে। হয়, চ' আমাৰ মেইন কথাটো হৈছে ইয়াতে আমাৰ বহুত মানুহ এতিয়া কোনোবাই স্কুল যাব পৰা নাই, কাৰোবাৰ ঘৰত সেইখিনি সামৰ্থ্য নাই, স্কুলত সৰু ল'ৰা ছোৱালীৰ কথা কৈছো, স্কুলত ভৰ্তি কৰাব পৰা সামৰ্থ্য নাই, বা ঘৰত 2 পইচা উপাৰ্জন কৰা মানুহ নাই, মাক বিচনাত দেউতাক বিচনাত, সেই ল'ৰাটোৱে কিবা এটা কাম দিন হাজিৰা কৰিলেহে ঘৰখন চলে। তেনেকুৱা বহুত বিভিন্ন কাৰণত আমাৰ যোনটো আমাৰ শিক্ষাগত সেয়া সেই বস্তুখিনি আমাৰ পিছ পৰি ৰৈ যায়। বহুত কাৰণত পঢ়া শুনা এইবোৰ, বাকী ঘৰৰ ইমান দায়িত্ব থাকে, জীৱনটোতো অকল পঢ়া শুনাই নহয়, বহুত হাজাৰটা দায়িত্বত মানুহ সোমাই যায়। সেই সোমাই যাওঁতে কি হয়, পঢ়াটো পিছ পৰি ৰয়। কিন্তু আজিকালিতো দেখিছে আপুনি, য'তে যায়, বেংকৰ কাম এটাত যাব, আধাৰ কাৰ্ডৰ কাৰণে যাব, চহীটোতো কৰিবই লাগিব, নহ'লে টিপচহী। আজিকালি বেয়া লাগে ন টিপচহী দিবলৈ, চবে চহী কৰে, মন যায় নে নিজেও চহী এটা কৰিবলৈ। সেইকাৰণে মানে আমাৰ মূল ইয়াতে লক্ষ্যটো এইটোৱে যে বৰ বেছিকে একো পঢ়িব নালাগে, কিন্তু অলপমান কিবা আপোনাৰ নিজৰ নামটো লিখিব পৰাকে, যদি কালি ক'ৰবাত কোনোবা এটা এনেকুৱা পৰিস্থিতি আহিলে য'ত আপোনাৰ নামটো ফুল নামটো লিখি চাইন কৰিব লাগিব, তাতে যাতে আপুনি চাইনটো কৰিব পাৰে, সেইখিনি। আৰু আপোনালোকৰ এনে আমি বাকী ঠাইত আমাৰ কথা আছিলে যে যি অলপ পাৰে ল'ৰা ছোৱালীখিনি অলপকে হ'লেও আমি কিবা এটা পঢ়াব লাগে, নিজৰ নামটো লিখিব পৰা, বা অলপ যিকোনো পঢ়া শুনাৰ লগত অলপ জড়িত হৈ মাহত 1-2 ক্লাছ কৰি কিবা অলপ হ'লেও যাতে শিকে। কিন্তু ইয়াতে আমাৰ গোটেই পাৰ্পজটোৱে বেলেগ হৈ যাব হয়নে? ইয়াতে আমি ইয়াতে আপোনালোকক অ আ ক খ শিকাবলৈ নাহো, বা আপোনালোকে এতিয়া অ আ ক খ শিকি কি কৰিব হয়নে? নে শিকিব মন যায় নে? নে কবিতা গাব, গান গাব, এইবোৰ সাধু শুনিব, এইবোৰ মন যায় নে? মন যায়? কবিতা আবৃত্তি, সাধু মন যায়? এই অলপ চলপ মন যায় আৰু এইটো হয়নে? চ' আমাৰ ইয়াতে আমাৰ গোটেই প্ৰগ্ৰামটো এনেকুৱা হ'ব, মাহত এবাৰ বা দুবাৰকে আপোনালোকৰ কাৰণে টিচাৰ আহিব, হ'ব? এই যেনেকে সৰু ছাত্ৰ ছাত্ৰীক পঢ়াই যে আচাৰ্য থাকে নহয় স্কুলত, তেনেকে আপোনালোকৰ কাৰণেও 2-এজন আচাৰ্য আহিব। আহি আপোনালোকৰ যি ভাল লাগে, কাৰোবাৰ কবিতা গাব ভাল লাগিছে, কবিতা গালে, সেই যোনজন ছাৰ আহিব তেখেতক পঢ়ি শুনাব আপোনালোকক, ধুনীয়া ধুনীয়া কবিতা শুনাব। নৱকান্ত বৰুৱাৰ কবিতা মনত আছেনে? নাই ন, এতিয়া বহুত বছৰ হ'লতো। গান গাই শুনাব, কবিতা গাই শুনাব, কোনোবা সাধু শুনিব ভাল পায় যদি ক'ব, সাধু কথা শুনাব, দেশ বিদেশত কি চলি আছে হয়নে? এনে আপোনালোকৰ লগত কথা পাতিব, আৰু মাহটোত এবাৰ-দুবাৰ আপোনালোকৰো মনটো ভাল লাগিব হয়নে? অলপ কথা বতৰা ক'লে, বাহিৰা মানুহ আহিলে অলপমান মনটো মুকলি হয় দিয়কচোন। এই কিনো চলি আছে পৃথিৱীত, ক'ৰবাত বোলে এইটো যুদ্ধ হৈছে, কিবা হৈছে, সেইবোৰ খবৰো পাব হয়। আৰু বেলেগ বৰ বেছি একো নাই আমাৰ, এইটোৱে মেইন মানে আমাৰ মূল লক্ষ্য এইখিনি, পঢ়া শুনাৰ লগত অলপমান, আৰু মাহত 1-2 ঘণ্টা পঢ়িলে, বেলেগটো আৰু পৰীক্ষা হোৱা পঢ়া তেনেকুৱা নহয়, পৰীক্ষাও হয় বাৰু দেই, সেইটো পিছৰ কথা বাৰু। কিন্তু এতিয়া প্ৰথমে আপোনালোকৰ সেই আৰু যাৰ যি মন যায়, কাৰোবাৰ বোলে নিজৰ নামটো লিখা পাহৰিলো, অত বছৰে কলমে ধৰা নাই, নামটো আগতে লিখিব জানিছিলো এতিয়া পাহৰিলো, সেইটো লিখিব, বা কবিতা 2টা শিকো, নতুন 2টা কবিতা শুনো, গান শুনো, সেইবোৰো হ'ব হয়নে? হ'ব। আমি মানে জেগা ৱাইজ যোন ঠাইত যোনে যেনেকে বিচাৰে তেনেকে আমি অলপমান বস্তুবোৰ মোল্ড কৰি ল'ব লাগিব নিজৰ মতে। এতিয়া ইয়াতে আমি অকল অ আ ক খ শিকালে নহ'ব, ইয়াতে ইণ্টাৰেক্টিভ, আমি বেছি ইণ্টাৰেক্টিভ কৰিব লাগিব। মানুহখিনিয়ে মনটো মুকলি হোৱাকে, অলপ ফূৰ্তি পোৱাকে গানো গাই শুনাব লাগিব, কবিতাও পঢ়িব লাগিব, গল্পও শুনাব লাগিব, বা তেখেতসকলৰ গল্প আছে যদি আমি শুনিব লাগিব হয়। তেনেকে জাষ্ট এটা আমি ইণ্টাৰেক্টিভ ছেছন এটা ইয়াতে কৰিব লাগিব। প্ৰথমতে সকলোকে মোৰ শ্ৰদ্ধাৰ নমস্কাৰ দেই। আইতা আৰু ককা সকলোকে ইয়াতে লগ পাই মোৰ বহুত ভাল লাগিছে। মই বিভাগীয় তৰফৰ পৰা আহিছো, আৰু ইয়াতে বিনোদ দা আজি প্ৰথম লগ পাইছো মই, বহুত ভাল লাগিছে আপোনালোকে যিধৰণে আমি আদৰিছে।
আৰু যিহেতু মোৰ ইয়াতে আজি প্ৰথম আগমন, মোৰ প্ৰথম দেখিয়ে মোৰ ভাল লাগিছে যে আগন্তুক সময়তো আপোনালোকৰ পৰা সেইখিনি আমি সঁহাৰি পাম আৰু আমাৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে বা কৰিব লাগিব আমি নিশ্চয় কৰিম। বাইদেউ আপোনালোকৰ আগতেই কৰে উল্লাস মানে কি নহয় জানো আইতা, আপুনিতো ধুনীয়াকৈ ক'লে হাঁহি ফূৰ্তি ধেমালি কৰিব লাগে, সেইটোৱে উল্লাস হয়নে? উল্লাস এটা আমাৰ আঁচনি, মই বুজাই দিওঁ আপোনালোকক। আমাৰ অসম চৰকাৰৰ পৰা এটা আঁচনি দিছে চৰকাৰে দেই, যাৰ মানে যিসকলে পঢ়া শুনা কৰা নাই, কেতিয়াবা আপোনালোকৰ ইয়াতে কোনে কোনে পঢ়িছিলে, স্কুল গৈছিলে নে? স্কুল যোৱাই নাই। আৰু ককা আপোনালোকৰ মাজত গৈছিলে? কোন শ্ৰেণীলৈকে পঢ়িছে? 7লৈকে পঢ়িছে। ককাই জানে দেখোন তেতিয়াহ'লে। আৰু কেইজন আছে? ককা গৈছে নে পিছফালে? কোন শ্ৰেণীলৈকে গৈছিলে? 9লৈকে? এই ককাহঁতে জানেই দেখোন ন? আচ্ছা, যি নহওক আমাৰ আইতাসকলে তেওঁলোকে যোৱা নাই। আপোনালোকৰ মন যায়নে পঢ়া শুনা কৰিবলৈ? আপোনালোকৰ কিবা আধাৰ কাৰ্ড চাৰ্ট আছে নাই? আছে? বেংকৰ ATM CTM সেইবিলাকতো নাই? আধাৰ কাৰ্ড আপোনালোকে চাওক, আমাৰ উল্লাস আঁচনিটো কেনেকুৱা জানেনে? যে আপোনালোকক এই যোনখিনি মানে এখন আমাৰ কিতাপ আছে, এইখন কিতাপ মই আপোনালোকক দেখুৱাই দিছো। এইখন কিতাপ আপোনালোকে এইখন কিতাপ ইয়াতে ছবি লিখা শব্দ চব থাকিব আৰু পিছফালে এই যে আধাৰ কি কাৰ্ডবিলাক থাকে, গেছৰ কাৰ্ড কিবা কিবি যে থাকে, সেইবোৰ কেনেকে পঢ়িব লাগে কি ইয়াতে গোটেইখিনি দিয়া আছে। এইবোৰ আপোনালোকে পিছত পাব বাৰু। এইখিনি আপোনালোকক ইয়াতে আমাৰ যেনেকে বাইদেৱে ক'লে আচাৰ্য আহে, ইয়াতে আপোনালোকক পঢ়াবৰ কাৰণে এগৰাকী বা দুগৰাকী আহিব। ইয়াতে কেতিয়াবা মাহত সপ্তাহত এদিন আপোনালোকে সেই গান গালে পঢ়িলে, তাৰ মাজতো গল্প শুনালে, সেই হিচাপে ইয়াতে যে ছবিৰ লগত শব্দ মিলোৱা, তাৰপিছত দেখি পেলাই সেই সকলোবোৰ বস্তু আপোনালোকক আহি তেওঁলোকে দেখুৱাব। আৰু আমাৰ এই গোটেই আঁচনিটোৰ লগত এওঁলোক জড়িত হৈছে আমাৰ অফিচৰ মানুহ, তেওঁলোকৰ মাজতেই কোনোবা আহিব আপোনালোকক পঢ়াবলৈ। আপোনালোকৰ সেই সুবিধা মতে সময় এনেকুৱা নাই যে বোলে 10টাত আহি আপোনালোকে বহিব লাগিব। আপোনালোকক আমি বহি কলম কিতাপ চব দিম। আপোনালোকে তেওঁলোক যেতিয়া আহিব যিকোনো আপোনালোকৰ সুবিধা মতে সেই সময়মতে আপোনালোকে বহি পেলাই তেওঁলোকৰ লগত আপোনালোকক যি ক'ব বুজাব, সেয়াই আৰু মানে খেল ধেমালিৰ মাজেৰে আপোনালোকে আখৰ কিতাপ চিনি পাব লাগিব। পাব বিচাৰেনে? মন আছে নাই এটা? হা মন আছে ন? কওকচোন কওক, মন আছে নাই? আছে? সঁচানে? আপুনি একদম মৰমীয়া আইতা। মোৰো আইতা আছে, মোৰ ঘৰত আছে, সেইকাৰণে মই আপোনাক মোৰ আইতালৈ মনত পৰিছে। একো নাই, আপোনাৰ আইতা মন আছে নাই? আছে? স্কুলটো কেতিয়াও যোৱা নাই ন? একো নহয়। আৰু মই ভাবো শিকিবলৈ একো কেতিয়াও দেৰি নহয়, হয়নে নহয়? শেষ মুহূৰ্তলৈকে যদি ইচ্ছা থাকে আমি চব বস্তু শিকিব পাৰো, হয় নাই আইতা? আপুনি যদি কয় মই আজি মেট্ৰিক পাছ কৰিব মন আছে, মই তাইটো কৰাব পাৰিম, হয় নাই? কৰিব নাই কওক? যিয়ে নহওক আপোনালোকে আৰম্ভণি কৰিব যেতিয়া, সেইকাৰণে আমি ইয়াতে আপোনালোকৰ ওচৰত আহিছো, যাতে আপোনালোকৰ লগত আমি একেলগে মিলি জুলি আমাৰ গোটেই টিমটোৱে আমাৰ যোনটো আঁচনি সেইটোৰ আমি উঠাব লাগে বেনিফিটটো, হয় নে নহয়? যে আমি আপোনালোকৰ মাজত তেওঁলোক আহিব, ককা আইতা সকলৰ মাজত তেওঁলোকে আমাক যিকোনো মানে কোনো নিৰ্ধাৰিত সময় নাই, তেওঁলোকে যেতিয়া আহিব আপোনালোকক চাব। আৰু পৰীক্ষাটো আমি ইয়াতে পাতিম, তাৰমানে এটা পৰীক্ষা থাকে, একো নাই, এনেকুৱা এখন বহী এখন দি দিব, তেওঁলোকে আপোনালোকক দেখুৱাই দিব। আপোনালোকে তেতিয়া তাৰ পৰীক্ষাত বহাৰ আগত আপোনালোকে তেতিয়ালৈকে আপোনালোকে গম পাব, এইটো তাৰমানে তেওঁলোকে শিকাই দিব আপোনালোকক। সেই পৰীক্ষাটো আপোনালোকে বহিব লাগিব। ইয়াতেই পাতিম পৰীক্ষাটো, আমি ইয়াতে পাতিম, আপোনালোকে ক'তো যাব নালাগে, আমি ইয়াতেই কৰি দিম আপোনালোকৰ কাৰণে। হ'বনে ককা? মন আছেনে? আপুনিতো ক্লাছ 7লৈকে পঢ়িছে, মনত আছে হয় নাই? তেতিয়ালৈকে কোনো কথাই নাই। ককাটো ক্লাছ 9লৈকে পঢ়িছে, আৰামছে আপোনালোকে এওঁলোকক সহায় কৰি দিব পাৰিব, হয় নে? আমাৰ ইয়াতে ভালে হ'ল, তাকেতো যে আইতাহঁতে যদি কিবা অসুবিধা পায় তেওঁলোক দুজনে ধুনীয়াকে বুজাই দিব পাৰিব। আৰু যোনখন চাৰ্টিফিকেট মেট্ৰিক পাছ কৰিলে যেনেকে চাৰ্টিফিকেট পাই যায় আইতা, সেনেকুৱা সেইখনৰ যিটো মূল্য এইখনৰো সেনেকুৱা সমানে মূল্য হ'ব, গম পাইছে? এইখন চাৰ্টিফিকেট যেতিয়া আপোনালোকে পাব, মানে আপোনালোকৰ সাক্ষৰতাৰ আমাৰ যোনটো মানে আঁচনি, এই তাৰ পৰা সেই চাৰ্টিফিকেটৰ মূল্যটো সেই মেট্ৰিকত পাছ কৰা চাৰ্টিফিকেটৰ নিচিনা সমানে হয়, হয় নাই? ভাল লাগিব নাই এতিয়া কওকচোন? ভাল লাগিব? এখন চাৰ্টিফিকেট আপোনালোকক আমাৰ চৰকাৰৰ পৰা দিয়া হ'ব।
আপোনালোকক লগ পাই খুব ভাল লাগিল মই মাজে মাজে আহি থাকিম ময়ো আহিম মাজে মাজে আপোনালোকৰ লগত কথা পাতিব আহিম পঢ়াব নাহো তেওঁলোকে আপোনালোকৰ লগত খেলিব কথা পাতিব গল্প কৰিব আৰু আপোনালোকক শিকাব